ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজলৈ সকলোকে স্বাগতম জনালোঁ। আজি 5 জুন। ভিডিঅ'টোহে কোনদিনা আপলোড হয় সেইটোহে নাজানো। আমি সকলোৱে জ্ঞাত যে আজি 5 জুন হৈছে বিশ্ব পৰিৱেশ দিৱস। আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি আমি আহিছোঁ বিদ্যালয়লৈ। বিদ্যালয়ত 2টা ক্লাছ হৈ গ'ল। হোৱাৰ পিছত অভিভাৱকসকলে গছপুলি ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। আজি বৰষুণে দি আছে ৰাতিপুৱাৰ পৰা। অলপ কমতে আমি আৰম্ভ কৰিছোঁ। বৰষুণৰ বাবে বহুতো ছাত্ৰ ছাত্ৰী আহিব পৰা নাই, যিহেতু ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ দিয়ে আছে। যিখিনি আহিছে সেইখিনিৰে আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এইফালে আমাৰ সভাপতিজনে পৰিৱেশৰ সজাগতাৰ ওপৰত কথা কোৱাৰ পিছত তেওঁক প্ৰথম পুলিটো ৰুব দিলোঁ। এজনী ছাত্ৰীয়ে আনিছিলে এই পুলিটো। তাৰপিছত পৰিৱেশ সজাগতাৰ ওপৰত সৰুকৈ সভা এখন আৰম্ভ কৰিলে। লগতে ছাত্ৰ ছাত্ৰীকো দুআষাৰ, অভিভাৱকো দুআষাৰ আৰু আমাৰ শিক্ষয়িত্ৰীবৃন্দকো ক'ব দিলে। ইফালে ক্লাছ 3ৰ ছাত্ৰীজনীয়ে পৰিৱেশ সজাগতাৰ ওপৰত কথা ক'লে আৰু ময়ো অকণমান ক'লোঁ। অভিভাৱকসকলে দুই এজনে কোৱাৰ পিছত আজিৰ সভাখন সমাপ্ত কৰিলে। পুনৰবাৰ বিশ্ব পৰিৱেশ দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।